সঞ্চালকৰ সন্মুখত দেখা পোৱা গৈছে যে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু সঞ্চালকৰ প্ৰস্তাৱমৰ্মে মাননি বৃদ্ধি কাৰ্যকৰীকৰণ কৰক আৰু তাৰ দাবী তাৰ লগতে মাননিৰ মজুৰি প্ৰদান কৰক সেই দাবীত দেখা পোৱা গৈছে যে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু দীৰ্ঘদিন ধৰি দেখা পোৱা গৈছে যে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰি আছে তেওঁলোকৰ যি প্ৰাপ্য মজুৰি আছে সেই মজুৰিৰ দাবীতে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰি আছে আৰু দীৰ্ঘদিনৰ দাবী ইতিহাসে দেখা পোৱা গৈছে বহুত প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকৰ প্ৰাপ্য মজুৰিৰ দাবী কিন্তু দেখা পোৱা গৈছে তেওঁলোকৰ কণ্ঠ ৰুদ্ধৰ ক্ষেত্ৰত চেষ্টা কৰা দেখা পোৱা গৈছে আৰু আজি এনেদৰে তেওঁলোকে আকৌ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু কাৰ্যসূচী আছে আমি মন্তব্য ল'ব চেষ্টা কৰিম কিন্তু পোনে পোনে দেখা পোৱা গৈছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এনেদৰে আহিছোঁ আমাৰ আজি 4খন জিলা গতিকে 4খন জিলা আমি দৰং জিলা আহিছোঁ মানে কথা হ'ল আমি যিহেতু ইমান দিনৰ পৰা আমি দাবী জনাই আহিছোঁ আমাক সঞ্চালক মহোদয়ক আমি ধন্যবাদ জনাইছোঁ কিয় জনাইছোঁ তেখেতে আমাৰ প্ৰতি সঁহাৰি জনাই আমি যে এই মাননিখিনি যে আমাৰ হ'ব লাগে তেওঁ খুবেই চেষ্টা কৰিছে কিন্তু চৰকাৰে এতিয়ালৈকে আমাক মাননিখিনি বৃদ্ধি কৰি দিম বুলি ঘোষণা কৰা নাই গতিকে সেই ঘোষণাটো এতিয়ালৈকে কিয় কৰা নাই আমিতো বহুত সময় দিছোঁ তেওঁলোকক আমি চিঠি দিছোঁ তেওঁলোকক আমি জনাইছোঁ তেওঁলোকক আমি বহিম বুলি কৈছোঁ আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত গতিকে কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়ালৈকে আমাৰ লগত বহিবৰ কাৰণে আমাক আহ্বান জনোৱা নাই গতিকে তেখেতৰ লগত আমি আলোচনা কৰিব বিচাৰোঁ তেখেত বহুত ভাল মুখ্যমন্ত্ৰী হিচাপে যিহেতু পৰিগণিত হৈছে অসমৰ এজন ভাল মুখ্যমন্ত্ৰী তেওঁ বহুত কাম কৰিছে মহিলাৰ কাৰণে তেওঁ বিশেষকৈ মহিলাক তেওঁ খুবেই ভাল পায় মহিলাক আগবঢ়াই দিছে মহিলাক আগুৱাই আনিছে ঘৰৰ পৰা বাহিৰ কৰি আনিছে তেনে ক্ষেত্ৰত মহিলাখিনিৰ কাৰণে যিহেতু তেওঁ ইমান মাত মাতিছে ইমান কাম কৰিছে গতিকে আমাৰ অংগনবাড়ীখিনি গোটেইখিনি মহিলা মানুহ গতিকে আমাক অকণমান আমি বহুত বিচৰা নাই যিখিনি চৰকাৰীভাৱে ঘোষণা এজন শ্ৰমিকে কিমান পাব লাগে সেইটোতো চৰকাৰৰ নীতিৰ ভিতৰত আছে গতিকে নীতিৰ বাহিৰত আমি কেতিয়াও যোৱা নাই গতিকে সেইখিনি দিলে আমাৰ বহুত মহিলা উপকৃত হ'ব বহুত ঘৰ উপকৃত হ'ব গতিকে সেইখিনি আমি বিচাৰিছোঁ গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি বাৰ অনুৰোধ জনাইছোঁ বাৰ তেখেতৰ লগত আমি বহিব বিচাৰিছোঁ কিন্তু তেখেতে আমাক এতিয়ালৈকে বহিবৰ কাৰণে মাতা নাই গতিকে তেখেতক আমি পুনৰ অনুৰোধ জনাইছোঁ আমি সময় দিছিলোঁ আমি 31 জানুৱাৰীৰ আগত যদি আমাৰ চৰকাৰী ঘোষণা নহয় তেতিয়াহ'লে আমি পুনৰ আন্দোলনত বহিম কিন্তু 31 জানুৱাৰী গুচি গ'ল আজি 1 ফেব্ৰুৱাৰী গতিকে আমি এতিয়া তেখেতে যেতিয়ালৈকে চৰকাৰীভাৱে ঘোষণা নকৰে আমাৰ মাননি বৃদ্ধিৰ তেতিয়ালৈকে কিন্তু আমি আন্দোলন কৰিয়েই থাকিম গতিকে আমি ইয়াত বহিম সদায় একে ধাৰাবাহিকভাৱে বহিম আমাৰ জিলাসমূহ আমি ভাগ কৰি দিয়া হৈছে ঠিক তেনেদৰে আমি বহিম আৰু